নমস্কাৰ, মই উপস্থিত আছোঁ যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়। ইতিমধ্যে দেখা গৈছে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ এই প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ 100% উত্তীৰ্ণ ইতিমধ্যে বিদ্যালয়খনত এক আনন্দৰ বন্যা বিয়পাই তুলিছে। উল্লেখ কৰিব যে বিদ্যালয়খনৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু এই 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্কসহ বিদ্যালয়খনত গৌৰৱ কঢ়িয়াই আনিছে আৰু 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ বিদ্যালয়ত গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ কৰিব লাগে যে বিগত সময়টো আমি দেখা গৈছে যে এই বিদ্যালয়ৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যথেষ্ট সন্তোষজনক আৰু প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল, সেই ফলাফলে সমগ্ৰ অঞ্চলটোলৈ এক আনন্দৰ বন্যা বিয়পাই আনিছে। উল্লেখ কৰিব লাগিব যে ব্যক্তিগত খণ্ড বিদ্যালয় হিচাপে প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ যি সুখ্যাতি, আমি যথেষ্ট গৌৰৱান্বিত আৰু আমি এই সম্পৰ্কত আমি বিদ্যালয়ৰ পৰিচালক সঞ্চালক ৰাতুল দত্তদেৱৰ পৰা তেওঁৰ মনৰ কিছু অনুভৱ আমি জানিব বিচাৰিছোঁ। আমাৰ এইবাৰ অষ্টমবাৰ পৰীক্ষা দিছে। পৰীক্ষাত আমাৰ প্ৰথমবাৰৰ পৰা আমাৰ 100% উত্তীৰ্ণ হৈছে। কিন্তু আমাৰ এইবাৰ বেছি ভাল লাগিছে যে আমাৰ 10টা ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিল, 10জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব পাৰিছে। তাৰে 50%, 5জনে আমাৰ ষ্টাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি আনন্দিত যে আমি আমাৰ শিক্ষকসকলৰ সহযোগিতা, অভিভাৱকৰ সহযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰ বাবে আজি আমি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। আৰু এই মুহূৰ্তত মই সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক, আমাৰ কৰ্মচাৰীবৃন্দক মই ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ সঞ্চালক ডাঙৰীয়ালৈ। তেখেতে জনাইছে যে বিদ্যালয়ৰ অভিভাৱক লগতে শিক্ষক শিক্ষয়িত্ৰী লগতে সকলোৰে সহযোগিতাত বিদ্যালয়খনে এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ মাজত আছে বিদ্যালয়ৰ আন এগৰাকী জ্যেষ্ঠ শিক্ষক। আমি তেখেতৰ পৰা কিছু অনুভৱ জানিব বিচাৰিছোঁ। হেল্ল', মই 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আমাৰ বিদ্যালয় প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ যিটো ফলাফল হৈছে, সেই ফলাফলটো মই সমূহীয়া প্ৰচেষ্টা বুলিয়ে ভাবোঁ। আমি শিক্ষকসকল আছোঁ, তাৰ উপৰিও অভিভাৱকসকল আছে, কেণ্ডিডেটৰ পৰীক্ষাৰ্থীসকলেও যথেষ্ট কষ্ট কৰিলে, তাৰ ফলতে এনেকুৱা ৰিজাল্ট দিবলৈ সক্ষম হ'ল। ধন্যবাদ। আমি জানিব পাৰিছোঁ সকলোৱে উমৈহতীয়া প্ৰচেষ্টাত বিদ্যালয়ৰ এই এটা সুন্দৰ ফলাফল আমি পাবলৈ সক্ষম হৈছোঁ। আমি এই মুহূৰ্তত আমি বিদ্যালয়ৰ যি কেইগৰাকী পৰীক্ষাৰ্থী তেওঁলোকৰ পৰা আমি কিছু মনৰ অনুভৱ জানিব বিচাৰিছোঁ। তুমি কোৱাচোন, তোমাৰ অনুভৱ কেনেকুৱা? মোৰ অনুভৱটো খুবেই ভাল লাগিছে। সৰুৰ পৰা অংকুৰৰ পৰা ইয়াতে 10মান শ্ৰেণীলৈকে পঢ়িছোঁ। 13 বছৰ দিন যি কষ্ট কৰিছিলোঁ, সেই কষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও বহুতো কষ্ট কৰিলে, আমাৰ লগত বহুতো সহায়ো কৰিলে আৰু তেনেদৰে মা দেউতাও বহুত সহায় কৰিছে। সেইদৰে আজি যি নিজৰ কষ্টৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ, বহুতো সুখী অনুভৱ কৰিছোঁ। যথেষ্ট সুখ অনুভৱ কৰিছে, যিহেতু স্বাভাৱিক এটা সুখ অনুভৱ কৰিব। আমি আন এগৰাকী পৰীক্ষাৰ্থী মনৰ ভাৱ জানিব বিচাৰিছোঁ। তোমাৰ অনুভৱ কোৱা। মোৰ ভাল লাগিছে, হ'লেও মাহেঁতি ইয়াতকৈ বেছি আশা কৰিছিলে। এইবাৰ পেপাৰো অকণমান টান আহিলে, সেইকাৰণে মানে নোৱাৰিলোঁ। 7 নম্বৰ কমিলে এটা ছাবজেক্টত আৰু এটা ছাবজেক্টত 9 মান কমিছে লেটাৰ পাবলৈ। আৰু মেথছৰ গম পালে কেনেকুৱা আহিছিলে পেপাৰ, সেইকাৰণে বেয়া হ'ল অলপ। ঠিক আছে, যি কি নহওক আকৌ পুনৰ যি হায়াৰ ছেকেণ্ডেৰী তাৰ বাবে ভাল ৰিজাল্টৰ তোমাৰ আশা কৰিছোঁ আৰু তুমি এতিয়াৰ পৰা তুমি চেষ্টা অব্যাহত ৰাখা। ইতিমধ্যে দেখা গৈছে বিদ্যালয়তে আনন্দমুখৰ পৰিৱেশ। ইয়াত অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলো ঢোলৰ চাপৰত সকলো আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ মাজত আৰু বহু সংখ্যক লোক আছে। আমি সকলো হয়তো মতামত জানিব হয়তো এই মুহূৰ্তত সম্ভৱ নহ'ব, কাৰণ এক আনন্দময় ব্যৱস্থা, আনন্দ লহৰে গা কৰিছে প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ত। আপোনালোক জনাবলৈ সুখী হৈছোঁ যে বিদ্যালয়ৰ যি ব্যক্তিগত বিদ্যালয়, আগন্তুক সময়তো ইয়াৰ ফলাফল এক সুন্দৰ ফলাফলে গা কৰি উঠিব বুলি আমাৰ আশা কৰিছোঁ। আমি আপোনালোকক খবৰ লাভৰ দৰকাৰ আজিৰ সমগ্ৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম।